নগাঁৱত মণিকাঞ্চন কলা কেন্দ্ৰৰ অনুষ্ঠান। পদ্মশ্ৰী পদ্মভূষণ সন্মানপ্ৰাপক যতীন গোস্বামীক সম্বৰ্ধনা। অনুপ বৰুৱাক মণিকাঞ্চন বঁটা প্ৰদান। নগাঁৱৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান মণিকাঞ্চন কলা কেন্দ্ৰৰ উদ্যোগত কালি সন্ধিয়া নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত বিশেষ সম্বৰ্ধনা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। ডক্টৰ ভূপেন হাজৰিকা কিশলয় সংগীত মহাবিদ্যালয়ৰ শিল্পীয়ে পৰিৱেশন কৰা বৰগীতেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। এই অনুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশিষ্ট পণ্ডিত, গৱেষক তথা শংকৰী সংস্কৃতিৰ সাধক ডক্টৰ সঞ্জীৱ বৰকাকতিয়ে। জয় জয়তে সকলো আমাৰ নগাঁও তথা শিল্পীসকললৈ আমি নমস্কাৰ শ্ৰদ্ধা নিবেদিছোঁ। আমাৰ এটা প্ৰয়াস আছিল যে যিজন মহান শিল্পী অৰ্থাৎ পদ্মশ্ৰী আৰু পদ্মভূষণ প্ৰাপ্ত, আজিলৈকে অসমত আমাৰ এই কৃষ্টিত পদ্মভূষণ পোৱা নাই, কিন্তু আমাৰ অসমৰে গৌৰৱ তথা আমাৰ ভাৰতৰ গৌৰৱ পদ্মভূষণ প্ৰাপ্ত পদ্মশ্ৰী যতীন গোস্বামী ছাৰক আমি আমন্ত্ৰণ কৰিলোঁ। মৌখিকভাৱে আমন্ত্ৰণ যেতিয়া জনাইছিলোঁ পুনৰ যেতিয়া তেতিয়া তেখেতে ছাৰে ক'লে যাম, তো মানে মইকে আমাক মাতে যে অ'কে মই যাম, মই 4 তাৰিখে যাব নোৱাৰোঁ, 3 তাৰিখে মই যাম। এনেদৰে যেতিয়া ক'লে আমাৰ বহুত ভাল লাগিল আৰু সেইজন মহান শিল্পীক আজি আমি নগাঁওবাসীয়ে পাই সঁচাকৈ গৌৰৱান্বিত। আৰু লগতে পদ্মশ্ৰী ঘনকান্ত বৰবায়ন ছাৰকো আমি নিমন্ত্ৰণ কৰিলোঁ। তেখেতৰ যেতিয়া আমাৰ এই আটাই দুইজন যিহেতু পদ্মশ্ৰী আৰু পদ্মভূষণ প্ৰাপ্ত গোস্বামী ছাৰ, এই মহান শিল্পী দুজন আমাৰ নগাঁৱত আজি উপবিষ্ট হৈ নগাঁওখন ধন্য হৈছে। আৰু যিটো সত্ৰীয়া সংস্কৃতিক আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলক আমি শিকাই আছোঁ সঁচা কথা, কিন্তু তেখেতসকলেনো পদ্মশ্ৰী প্ৰাপ্ত কোন বা পদ্মভূষণ প্ৰাপ্ত কোন টিভিত দেখিছে, সঁচাকৈ শাৰীৰিকভাৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলে দেখা নাই। সেইকাৰণে আজি নিমন্ত্ৰণ কৰিলোঁ আৰু নিমন্ত্ৰণৰ জৰিয়তে তেখেতসকল আহি আমাৰ উপস্থিত হোৱাৰ কাৰণে আমাৰ সঁচাকৈ তেখেতসকলক আমি কৃতজ্ঞতাৰ ধন্যবাদ স্বীকাৰ কৰিছোঁ। অনুষ্ঠানত চহা শিল্পী অনুপ বৰুৱাক মণিকাঞ্চন বঁটা 2025 প্ৰদান কৰাৰ লগতে শিল্পী আনন্দ মুক্তিয়াৰক শিল্পী সাধনা বঁটা 2025 প্ৰদান কৰা হয়। সম্বৰ্ধনা গ্ৰহণ কৰি দিয়া নিজৰ চমু ভাষণত যতীন গোস্বামীয়ে গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে মণিকাঞ্চন কলা কেন্দ্ৰই লোৱা পদক্ষেপৰ শলাগ লয়। ব্যক্তিসকল আছিলে, তাত মই দুআষাৰ ক'বলৈ পোৱাটো মোৰ বাবে পৰম সৌভাগ্যৰ কথা। আজি মই শংকৰদেৱৰ যিসমূহ কৃতি, সেইসমূহ বৈশিষ্ট্যৰ বিষয়ে দুআষাৰ কোৱাৰ লগতে আমাৰ শিল্পীসকলৰ কৰ্তব্যৰ বিষয়ে ক'লোঁ যে সত্ৰীয়া নৃত্যৰ শিল্পীসকলে শংকৰদেৱৰ দৰ্শনৰ বিষয়ে ভালদৰে অধ্যয়ন কৰিব লাগে, যাতে তেওঁলোকে নৃত্য, গীত এইবিলাকত যাতে শংকৰদেৱৰ দৰ্শনটো ভালকৈ ফুটাই তুলিব পাৰে। আৰু দেখা গৈছে যে বহুতে সাহাৰ্যৰ ক্ষেত্ৰত বিকৃতি কৰে আৰু ভালদৰে শিকি বুজি নলয়। গতিকে নতুন প্ৰজন্মৰ শিল্পীসকলক মই বিশেষকৈ আজি আহ্বান কৰিছোঁ যে তেওঁলোকে যাতে ভালকৈ শিকি লয় আৰু যাতে বিকৃত নকৰে। মোৰ ফালৰ পৰা সেইটোৱেই আহ্বান আছিল।